Namo Buddhaya. Happiness in Panchashila to all. Assamese Part 4. পঞ্চশীল নীতি শিক্ষা। আমি আগতে কৈছোঁ বুদ্ধৰ পঞ্চশীল নীতি শিক্ষা কেইটা হ'ল। প্ৰথম শিল পাণাতিপাতা বেৰমণি শিক্ষাপদং সমাদিয়ামি। মই কোনো প্ৰাণী হত্যা নকৰিম, এই শিক্ষাপদ গ্ৰহণ কৰিল। দ্বিতীয় শিল অদিন্নদানা বেৰমণি শিক্ষাপদং সমাদিয়ামি। মই চোৰ নকৰিম, এই শিক্ষাপদ গ্ৰহণ কৰিল। তৃতীয় শিল কামেষু মিচ্ছাচাৰা বেৰমণি শিক্ষাপদং সমাদিয়ামি। মই ব্যভিচাৰ নকৰিম, এই শিক্ষাপদ গ্ৰহণ কৰিল। চতুৰ্থ শিল মুছাবাদা বেৰমণি শিক্ষাপদং সমাদিয়ামি। মই মিছা কথা নকম, এই শিক্ষাপদ গ্ৰহণ কৰিল। পঞ্চম শিল সুৰামেৰয় মজ্জপমদাত্থানা বেৰমণি শিক্ষাপদং সমাদিয়ামি। মই সুৰাৰ দৰে যিকোনো নিচাপান নকৰিম, এই শিক্ষাপদ গ্ৰহণ কৰিল। আজি আমি ভগৱান বুদ্ধৰ নীতি শিক্ষাৰ চতুৰ্থ শিলটো আলোচনা কৰিবলৈ লৈছোঁ। চতুৰ্থ শিল মুছাবাদা বেৰমণি শিক্ষাপদং সমাদিয়ামি। মই মিছা কথা নকম, এই শিক্ষাপদ গ্ৰহণ কৰিল। মুছাবাদা মানে অনুচিত কথা, অনুচিত বাক্য। খঙাল কৰ্কশ গালি শপনি বাক্যবোৰ মুছাবাদা। মিছা কথাবোৰ মুছাবাদা। অৱহেলা অপমান তুচ্ছ তাচ্ছিল্য অপবাদ বাক্যবোৰ মুছাবাদা। ফুচলোৱা বাক্যবোৰ মুছাবাদা। অসত্য মিছা কথাবোৰ মুছাবাদা। অপ্ৰিয় হানিকাৰক অনৰ্থক পৰনিন্দা পৰচৰ্চা লগনীয়া হিংসাকুৰীয়া অপমানসূচক ভয় দেখুওৱা প্ৰলোভন দেখুওৱা লোভ দেখুওৱা তখামদি কৰা ঠগ প্ৰবঞ্চকৰ মিঠা বাক্যবোৰ ইটিকিং কৰা কৃত্ৰিম মৰম দেখুওৱা চল চাতুৰিৰে বেপাৰ কৰা অসত্যকে সত্য বুলি প্ৰত্যয় নিয়া আনকি অন্ধবিশ্বাসৰ বাক্যবোৰ মুছাবাদা অৰ্থাৎ অনুচিত বাক্য। বিষয়বিহীন অনৰ্থক গল্পবোৰ মুছাবাদা। মানুহে যিকোনো অসৎ কাম কৰাৰ মূলতে মুছাবাদা। হত্যাকাৰীজনেও মিছা কথা কয়, চোৰ ডকাইতেও মিছা কথা কয়, ব্যভিচাৰীজনেও মিছা কথা কয়। অসৎ কৰ্মৰ আদি মূল মুছাবাদা। মিছলীয়াসকলেহে অনুচিত কৰ্মবোৰ কৰিব পাৰে। মানুহে নিজৰ স্বাৰ্থৰ বাবে সত্যক ঢাকি ৰাখিব বিচাৰে আৰু মিছা ছলনাময় বাক্য ব্যৱহাৰ কৰে। মানুহে নিজৰ স্বাৰ্থৰ বাবে বাস্তৱ বুৰঞ্জীকো লুকাই ৰাখিব বিচাৰে। চিৰসত্য কথাবোৰকো লুকাই ৰাখিব বিচাৰে। আনকি সূৰ্যটোকো ঢাকি ৰাখিব বিচাৰে। মুছাবাদা অৰ্থাৎ খঙাল কৰ্কশ বাক্যৰ বাবে অপ্ৰিয় বাক্যৰ বাবে বন্ধুই বন্ধুৰ মাজত আত্মীয়জনৰ মাজত ভাই ভনীৰ মাজত তথা মাতৃ আৰু পুত্ৰৰ মাজতো তৰ্কযুদ্ধৰ অগ্নিস্ফুলিংগ ঘটে। কটাকটি মৰামৰি
ভাতৃ হত্যা, পিতৃ হত্যা, মাতৃ হত্যা আদি ঘটনাবোৰ ঘটে। বাক্যবান তৰোৱালতকৈ চোকা। বাক্যবান তৰোৱালতকৈ চোকা। তৰোৱালেৰে মানুহে মানুহৰ শৰীৰটো হত্যা কৰিব পাৰে, বিবেকক নোৱাৰে। কিন্তু বাক্যই মানুহৰ বিবেককো হত্যা কৰিব পাৰে। ইমানবোৰ কথা জনাৰ পিছতো মানুহে মিছা কথাৰ জালত পৰে। আজিকালি মিছলীয়াবোৰে মিছা কথাৰে ভয় দেখুৱাই তেওঁৰ প্ৰতি বিশ্বাস আনি ৰক্ষা কৰাৰ সাহস দি বেংকৰ জমাধন লৈ যায়। বিপদত পৰা মানুহক উদ্ধাৰ কৰাৰ নামত নাইবা গ্ৰহদোষ নিৰ্মূল কৰাৰ নামত আৰু ঈশ্বৰৰ আশীৰ্বাদ পোৱাৰ নামত ঈশ্বৰৰ সান্নিধ্য নোপোৱাজনেও ৰঙীন বাবা হৈ মিছা কথাৰে ধন উপাৰ্জন কৰে। ধম্মপদ 1 আৰু 2 মনৰ বিষয়ে ব্যাখ্যা কৰা আছে। মন সকলোৰে উৎস। ভবা, কোৱা বা কৰাৰ মূলতে মন। অসৎ মনে অসৎ কথা ভাবে, অসৎ কথা কয় আৰু অসৎ কৰ্ম কৰে। ফলত অসৎ ফল ভোগ কৰিবলগীয়া হয়। কাৰণ কৰ্মফলে কেতিয়াও পিছ নেৰে। ধম্মপদ 176ত উল্লেখ আছে, অশুদ্ধ, অপবিত্ৰ, মিছলীয়া, স্বাৰ্থপৰ, হিংসুক্ৰিয়া মনৰ মানুহে পৃথিৱীত কৰিব নোৱাৰা বেয়া কাম একোৱেই নাই। অশুদ্ধ, অপবিত্ৰ, মিছলীয়া, স্বাৰ্থপৰ, হিংসাক্ৰিয়া মনৰ মানুহে পৃথিৱীত কৰিব নোৱাৰা বেয়া কাম একোৱেই নাই। সৎ বা উচিত বাক্য ক'বলৈ হ'লে মনটোক পৰিশুদ্ধ কৰিব লাগিব। সুমধুৰ শান্তিময় জ্ঞানপূৰ্বক বাক্যই মৃত্যুমুখী ৰোগীজনকো প্ৰশান্ত শান্তি দিয়ে। বাক্যবোৰ সদায় সৎ, প্ৰিয়, সুমধুৰ, উচিত, হিতকৰ, সুখকৰ, সময় উপযোগী, মনোজ্ঞ, প্ৰয়োজনীয় তথা কম পৰিমাণৰ হ'ব লাগে। বাক্যবোৰ সদায় সত্য, সৎ, প্ৰিয়, সুমধুৰ, উচিত, হিতকৰ, সুখকৰ, সময় উপযোগী, মনোজ্ঞ, প্ৰয়োজনীয় তথা কম পৰিমাণৰ হ'ব লাগে। মিছা বা অনুচিত বাক্য কিয় ক'ব নালাগে? তাৰ প্ৰথম কাৰণ, অনুচিত বাক্যৰ বাবে প্ৰত্যুত্তৰত অনুচিত বাক্যবোৰেই ঘূৰি আহি নিজকে আগুৰি ধৰে। ওপৰলৈ ফুল ছটিয়ালে ফুল ঘূৰি আহে আৰু ওপৰলৈ থু ছটিয়ালে থুৱে ঘূৰি আহি নিজৰ কপালতে পৰে। এইটো প্ৰকৃতিৰ ধৰ্ম। দ্বিতীয় কাৰণ, অনুচিত বাক্যৰ দ্বাৰা আনক আঘাত কৰা হয়, আনৰ ক্ষতি কৰা হয়। তৃতীয় কাৰণ, অনুচিত বাক্যৰ বাবে শত্ৰুতা বৃদ্ধি হয়। চতুৰ্থ কাৰণ, অনুচিত বাক্য কোৱা মানুহে অতি সহজতে চোৰ, ব্যভিচাৰ তথা হত্যাৰ কথা ভাবিব পাৰে। পঞ্চম কাৰণ, অনুচিত বাক্যৰ দ্বাৰা আনৰ ক্ষতি কৰিলে সেই ক্ষতিবোৰ নিজৰ পৰাও হয়। ষষ্ঠ কাৰণ, অনুচিত বাক্য কোৱা মানুহৰ তৃষ্ণা বৃদ্ধি হয় আৰু লোভ, দ্বেষ, মোহবোৰত অধিক পৰিমাণে বন্দী হৈ পৰে। মনটোক পবিত্ৰ তথা সংযমী হ'লেহে বাক্যবোৰ সুমধুৰ হৈ পৰে। মনটো পবিত্ৰ তথা সংযমী হ'লেহে বাক্যবোৰ সুমধুৰ হৈ পৰে। নিজে শান্তিত থাকিলেহে আনক শান্তময় বাক্য ক'ব পাৰি। সেয়ে মনটোক দমন আৰু শাসন কৰি সংযমৰ সহায়ত
স্থিৰ আৰু নিৰপেক্ষ নিৰ্বিকাৰ কৰি সত্য আৰু প্ৰিয় বাক্য ক'ব পাৰি। সকলোবোৰ জানি বুজি মুছাবাদা বীৰমণি শিক্ষাপদং সমাদিয়ামি। মিছা কথা নকম, এই শিক্ষাপদ গ্ৰহণ কৰিলোঁ। শীল পালন জীৱনৰ সুখৰ বাবে তথা সমাধিৰ বাবে, সমাধি প্ৰজ্ঞাৰ বাবে আৰু প্ৰজ্ঞা সত্য দৰ্শন তথা পৰম শান্তিৰ বাবে। বুদ্ধৰ পঞ্চশীল নীতি শিক্ষাৰ চতুৰ্থ অংশটো ইমানতে সামৰণি মৰা হ'ল। ভৱতু সৰ্ব মংগলম।